মোৰ মতে বাংলাদেশীক আমি 1971 চনত অকল বাংলাদেশী নহয় যিকোনো ভাৰতীয় নাগৰিকৰ বাহিৰে অন্য দেশৰ বিদেশী নাগৰিকে অসম ভূমিত 1971 চনৰ 24 মাৰ্চৰ পাছত যদি অবৈধভাৱে আহিছে তেখেতসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি নিজ নিজ দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা অসম চুক্তি অনুসৰি কৰা হৈছিল। সেই চুক্তি আমাৰ অসমত বলবৎ থাকিব লাগে আৰু মই সেইকাৰণে পুনৰবাৰ দোহাৰিছোঁ এনেকুৱা ধৰণৰ ঘটনাবিলাক হ'বলৈ পাইছে ইয়াত সুযোগ পাইছে এই মানুহবিলাকে বাহিৰৰ পৰা আহি আমাৰ অসমৰ যি আজি মহাপুৰুষৰ এটা মানে অতি উল্লেখনীয় দিন তেখেতৰ 497 বৰ্ষৰ পূৰ্বে মহাপ্ৰয়াণ ঘটিছিল। তেখেতে যি অসমীয়া আদৰ্শ দিছিল এই দিনটোত মই আজি ক'ব বিচাৰোঁ যে আমাৰ অসমীয়া জাতিৰ প্ৰতি অস্তিত্বৰ সংকট আহিব আমি যদি ধৰ্মৰ নামত ভাষাৰ নামত অসমীয়া সমাজখন বিভক্ত কৰিবলৈ চেষ্টা কৰোঁ। আৰু এই ক্ষেত্ৰত অসম চৰকাৰ ভাৰত চৰকাৰে যি সুৰুঙা আনি দিছে নাগৰিকত্ব সংশোধনী আইন 2019 অনুসৰি তাৰে আলম লৈ এতিয়া যোৱা আপোনাৰ মোৰ নামটোও মোৰ মনত নাই ছয়দা ডাঙৰীয়ানীয়ে যেনেকুৱা বক্তব্য ৰাখিলে সেই বক্তব্য এই নাগৰিকত্ব সংশোধনী আইন অসমত বলবৎ কৰাৰ পিছত এই পৰিস্থিতি আহিছে। যদি তেওঁ অসম চৰকাৰে দৃঢ়স্থিতি ল'লে হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ হুলে মৈৰ পিছত অসমৰ পৰা বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব বুলি যি বক্তব্য আগবঢ়াইছিল গুৱাহাটীৰ জজ ফিল্ডত সেই কথা যদি তেওঁলোকে আখৰে আখৰে যোৱা 10 বছৰত ৰাখিবলৈ চেষ্টা কৰিলে হয় এই পৰিস্থিতিৰ অসমৰ সন্মুখীন নহ'লো হয় আৰু বাতৰি কাকতত এনেকুৱা বাতৰি আমি পঢ়িবলৈ নাপালোঁ হয়। ইয়াৰ বাবে মই অসম চৰকাৰকো দায়ী কৰোঁ ভাৰত চৰকাৰক দায়ী কৰোঁ আৰু লগতে এই ভদ্ৰ মহিলাগৰাকীয়েও এনেকুৱা কথা কোৱাৰ বাবে তেখেতকো মই দুখী বুলি কওঁ। কিন্তু এটা কথা আছে অসমৰ কথাই মই ক'লোঁ আমি বহুতেই মানৱীয়তাৰ কথা কওঁ আৰু তেনেকুৱা কথাৰ কাৰণেই মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অসমৰ পৰা নাগৰিকত্ব সংশোধনী আইন বাদ দিয়ক আৰু ভাৰতৰ অন্য ৰাজ্যত যিসকলে বাংলাদেশৰ পৰা অহা 6 ধৰ্মৰ মানুহক বা অন্য দেশৰ পৰা অহা 6 ধৰ্মৰ মানুহক ল'ব বিচাৰে তেখেতসকলৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী প্ৰথম প্ৰধানমন্ত্ৰী স্বাধীন ভাৰতৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে যেনেকৈ পূৰ্ব পাকিস্তানৰ পৰা ৰিফিউজি হৈ অহা মানুহৰ বাবে দিল্লীত লাজপত নগৰ বা চিত্তৰঞ্জন পাৰ্ক দেশবন্ধু চিত্তৰঞ্জন পাৰ্কৰ নিচিনা যেনেকৈ হাউচিং ছ'চাইটি বনাইছিল তেনেকুৱা ছ'চাইটি অন্য জেগাত বনাওক বুলি মই আহ্বান জনাইছিলোঁ। এই আহ্বানৰ প্ৰতি চৰকাৰখনে গুৰুত্ব দিয়া নাই আৰু অসমত এটা ভাতৃঘাতী সংঘৰ্ষৰ বাবে চেষ্টা চলাই আছে নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।